যোৱাকালি আমি যিখিনি ফ্ৰেকশ্যন আলোচনা কৰিছো ফ্ৰেকশ্যন ভগ্নাংশ তাত আমি এটা বস্তু যোগ দিম আজি কি ডেচিমেল ফ্ৰেকশ্যন মানে কি দশমিকৰ পিছৰ সংখ্যাবিলাক আমি কেনেকে ভগ্নাংশত প্ৰকাশ কৰিম মানে দশমিকৰ পিছৰ প্লেচ বিলাক কি হ'ব আমি যি এই কৰো দশমিকত ইফালে কি আমি ওৱান্স টেন্স থাউজেণ্ড পাৰো দশমিকৰ পিছৰটো কি হ'ব এইটো হ'ল টেন্থ নেক্সট 2 নম্বৰ কুৱেশ্যনটো কি হ'ব 100 নেক্সট 1000 মানে আমি কি লিখিম 1/10 100 মানে 1/100 1000 মানে 1/1000 হয়নে মানে 1000ৰ ঘৰত যিমান থাকে আমি সিমান বাই 1000 100ৰ ঘৰত যিমান থাকে সিমান বাই 100 মানে কি হ'ব আমি যদি এনেকৈ লিখো 5.243 হলে কিমান হ'ব এই টুৰ ভ্যালুটো কিমান হ'ব টুৰ প্লেস ভ্যালু কিমান হ'ব আমি ডেসিমেল প্ৰকাশ কৰো 2/10 4টো কিমান হ'ব 4/100 আৰু 3টো হ'ব 3/1000 বুজি পাইছা না কথাটো বুজি পাইছা নে এইখিনি ইমান এটা বেছি হেই নহব ইয়াৰ গতিকে জাস্ট বুজি পালেই হ'ল মনত ৰাখিলে হ'ল এইখিনি এনেকুৱা দশমিকৰ এটা হ'লে এনেকুৱা মনত থাকিলে হ'ল বেলেগ একো নাই এইখিনিত বহুত প্ৰব্লেম নহ'ব পাৰিবা এই বস্তুবিলাক জানাই এইখিনি আমি বেটাৰ আন্ডাৰষ্টেণ্ডিঙৰ কাৰণে এটা বস্তু আৰু আমি জানিব পাৰো এটা কনচেপ্ট আমি জানিব পাৰো এই কনচেপ্টটো কি আমাৰ আমি ছাৰ পচ হৈ গ'ল স্যার আপুনি আছে নে চবৰে আছে ন স্যার ভিডিও পজ হৈ গ'ল স্যার ভিডিওটো পজ হৈ গৈছে স্যার শুনি পোৱা নাই নেকি ওকে হয় নেটৱৰ্কৰ প্ৰব্লেম বিৰাট নেটৱৰ্ক প্ৰব্লেম সকলোৰে হৈছে নেকি বাৰু চবৰে ৰৈহে আছে লাগি ধৰিলে ছাৰৰ প্ৰব্লেম হৈছে নেটৱৰ্কৰ আমাৰ ঠিকেই আছে সদায় এনেকাই হয় সদায় এনেকৈয়ে হয় আমি এটা সংখ্যা লৈছিলো 5 আমি সুধিছিলো যে এই সংখ্যাটোত দশমিক আছে নে নাই দশমিক আছে নে নাই কিন্তু এটা দশমিক আছে ক'ত আছে 5 ঠিক ৰাইট সাইডে এটা দশমিক আছে 5 ঠিক ৰাইট সাইডে দশমিক আছে আৰু এই দশমিকটোৰ সেইফালে কিবা সংখ্যা আছে নেকি নাই নাই মানে এটা 0 আছে কিমান 0 আছে আনলিমিটেড নাম্বাৰ অফ জিৰোজ আছে যিমান ইচ্ছা সিমান জিৰো আমি বহুৱাব পাৰো কিন্তু লক্ষ্য কৰিব লাগিব ঠিক 0ৰ পিছত কিবা নাম্বাৰ আছে নেকি 0ৰ পিছত কিবা নাম্বাৰ আছে নেকি নাই যদি 0ৰ পিছত দশমিকৰ পিছফালে যদি 0 থাকে আৰু 0ৰ পিছফালে যদি একো নাম্বাৰ নাথাকে তেতিয়াহ'লে আমি সেই 0 বিলাক দিব নালাগে নিদিও আমি 0 বিলাক আচ্ছা তেনেহ'লে দশমিকৰ পিছত কিবা নাম্বাৰ থাকিল নেকি এতিয়া নাই নহ'লে আমি দশমিকটোও দিব নালাগে তাৰ অৰ্থ এইটো নহয় যে দশমিকটো নাই আছে দশমিকটো হয়নে আচ্ছা এতিয়া আমি এই ক্ষেত্ৰতে এইখিনিতে আমি এটা সৰু কনসেপ্ট এটা আমি শিকি লম যে যিকোনো এটা সংখ্যা পৃথিৱীত যিমানে সংখ্যা নাথাকক যিমানে সৰু হওক সংখ্যাটো যিমানে ডাঙৰ হওক সেই সংখ্যা যদি আমি এনেকুৱা সংখ্যাৰে পূৰণ কৰো 10 100 1000 10,000 এনেকুৱা সংখ্যাৰে মানে চব 10ৰ গুণিত হয়নে
এনেকুৱা সংখ্যাৰে 10ৰ পাৱাৰ চব 1 আৰু লগত শূন্য থকা, 1ৰ লগত শূন্য থকা সংখ্যাৰে যদি আমি পূৰণ কৰো, নাইবা আমি যদি কি কৰো হৰণ কৰো, পূৰণ নাইবা হৰণ, তেতিয়াহ'লে আমি কেনেকে কৰিম? চিন্তা কৰিবলগীয়া একোৱেই নাই। মাত্ৰ আমি কি কৰিম, যদি আমি কি কৰো পূৰণ, যদি আমি পূৰণ কৰো, পূৰণ 10, পূৰণ 100, পূৰণ এইবিলাক যদি কৰো, তেতিয়া আমি কি কৰো দশমিকটো, এই যিটো সংখ্যাত আমি x ক পূৰণ কৰিলো, x দশমিক এতিয়া কিমান থাকিল, ইয়াতে y z এনেকে থাকিল, হয় না? যদি আমি কি কৰো পূৰণ যদি কৰো, দশমিকটো সোঁফালে গুচি যাব। পূৰণ কৰিলে দশমিকটো কোনফালে যাব? সোঁফালে গুচি যাব। আৰু যদি হৰণ কৰো, দশমিকটো বাওঁফালে আহিব। আচ্ছা, সোঁফালে আৰু বাওঁফালে কিবা এটা হিচাপতহে যাব, এনেতো নাযায় না। কি হিচাপত যাব? যদি পূৰণ কৰো, এই 1ৰ লগত কিমানটা শূন্য আছে আমি চেক কৰিম। কিমানটা শূন্য আছে? এটা শূন্য আছে। যদি 10ৰে পূৰণ কৰি এটা শূন্য থাকিব, চ 1 ঘৰ আগুৱাই যাব। x into yz into x point yz into 10, 10ৰে যদি ইয়াক পূৰণ কৰিছো কি হ'ব? এটা শূন্য আছে, পূৰণ কৰিছো, দশমিক আছে, পূৰণ কৰিছো, গতিকে দশমিকটো ৰাইট চাইডে যাব। দশমিকটো ৰাইট চাইডে যাব, হয় না? কিহেৰে পূৰণ কৰিছো? 10ৰে। 1ৰ লগত কিমানটা শূন্য আছে? এটা শূন্য আছে, চ 1 ঘৰ ৰাইট চাইডে যাব, 1 ঘৰ, 1 প্লেচ, 1 ঘৰ ৰাইট চাইডে আহি গ'ল নে? 1 ঘৰ ৰাইট চাইডে, হয়নে? ঠিক আছে, এবাৰ আমি চাবা x y point z, আমি ইয়াক কি কৰিছো? এবাৰ হৰণ কৰিছো, কি কৰিছো আমি? এবাৰ হৰণ কৰিছো। দশমিকটো কোনফালে যাব? এবাৰ লেফ্ট চাইডে যাব, লেফ্ট চাইডে আহিব। কেই ঘৰ আহিব? 1ৰ লগত যিমানটা শূন্য আছে আহিব লেফ্ট চাইডে আহিব। ইফালে আহিব, কেইটা শূন্য আছে? এটা, লেফ্ট চাইডে 1 ঘৰ আহিব। x point y, বুজি পাইছো নে আমি? দশমিকেৰে মানে কি, দশমিকক পূৰণ আৰু হৰণ কৰাৰ কৌশল এটি, কিহেৰে? শূন্য বা 10 বা 100 বা এইবিলাকে হৰণ কৰাৰ কৌশল। আৰু বাকী বেলেগ সংখ্যাৰে হৰণ কৰাটো সহজে, এজ এ হল আমি পূৰণ হৰণ কৰি দিব পাৰো, টেনচনে নাই, হয়নে? আমি এইখিনিকে ব্যৱহাৰ কৰিছো, আমি পৰৱৰ্তী পৰ্যায়ত এইবিলাক ব্যৱহাৰ কৰিব লাগিব, সেইকাৰণে আমি সেইখিনি শিকি ললো। আজি আমি আলোচনা কৰিম কি পাৰ্চেন্টেজ এণ্ড দিয়াৰ ইউজ। পাৰ্চেন্টেজৰ যিটো কনচেপ্ট আমি যোৱাকালি আলোচনা কৰিছো, পাৰ্চেন্টেজৰ যিটো কনচেপ্ট আমি সেইটো যোৱাকালি আলোচনা কৰিছো। কি আলোচনা কৰিছিলো? আমাক যিকোনো এটা সংখ্যা যদি আমাক পাৰ্চেন্টেজ দিয়ে, x by y আমাক দিছে, আমাক কি কৰিব দিছে? পাৰ্চেন্টেজলৈ নিব দিছে, পাৰ্চেন্টেজলৈ নিব দিছে, তেতিয়াহ'লে আমি কি কৰিম? x by y into 100%, পাৰ্চেন্টেজলৈ নিব দিলে আমি into 100% কৰিছো। আৰু আমাক এটা সংখ্যা দিয়া আছে কি x by y পাৰ্চেন্ট, এইটো সংখ্যা আমি পাৰ্চেন্টেজ নোহোৱা যদি কৰিব লাগে কি কৰিম? x by y পাৰ্চেন্টেজ নোহোৱা কৰিম না, চব তলত আহিব, 100 তলত আহিব, তলত 100 ধৰি হৰণ, তাৰ মানে পাৰ্চেন্টেজ নিব লাগিলে 100ৰে পূৰণ আৰু পাৰ্চেন্টেজ গুচাব লাগিলে 100ৰে হৰণ। বুজি পাইছে? তাৰমানে আমি গম পালো কি যে 25% মানে কিমান হ'ব? 100ৰে হৰণ হ'ব, পাৰ্চেন্টেজটো গুচাব লাগিলে 100ৰে হৰণ, 25 by 100 equal to 1/4, হয়নে? 1/4 মানে কি আমি গম পাম? 25%। আচ্ছা, ঠিক আছে, এবাৰ আমি প্ৰচিড কৰিম। মন কৰিব এটা কথা, যেতিয়া আমি পাৰ্চেন্টেজৰ অংক কৰিম, তেতিয়া কিন্তু আমি ইমান দিনে যি অংক শিকিছো, ইমান দিনে আমাৰ ব্যৱহাৰিক জীৱনত, প্ৰেক্টিকেল লাইফত, সৰুৰ পৰা আমি যিমান বিলাক অংক শিকিছো, যিবিলাক অংকৰ আমাৰ বেছিক টেকনিক, যোগ বিয়োগ, কাৰোবাৰ লগত কিবা যোগ হ'ব, কাৰোবাৰ কিবা কম, কাৰোবাৰ বেছি, সেইবিলাক আমি এপ্লাই কৰিম, সেইবিলাক আমি কি কৰিম? এপ্লাই কৰিম। মন কৰিব এইটো, হা। আমি পাৰ্চেন্টেজৰ অংক আলোচনা কৰিম। অংক বহুত আছে, ইমান অংক আছে মোৰ তাত যে আপোনালোকে কৰি শেষ কৰিব পাৰিব নাই। যদি ভাবে যে ভালকৈ মানে প্ৰিপাৰেচনটো আমি এনেকে কৰিম যে অংক যাতে আমাৰ মিছ হৈ নাযায় এটাও, তেতিয়াহ'লে মই যথেষ্ট সংখ্যক অংক দি দিম, যথেষ্ট সংখ্যক অংক দি দিব পাৰিম। ছাৰ,
2019 ত হেৰি মেথছৰ এটা পাৰ্চেন্টেজৰ কোৱেশ্চন আছে, এইটো কৈ দিয়কচোন। দেচোন কোৱাচোন কি আছে চাই লওঁ। মানে ঘোঁৰা নে কিবা এটা নাম কৈছিলা, মানে প্ৰতিটোতে 18,000 কে বিক্ৰী কৰে। মানে হা এটাত 20% লাভ, এটাত 20% লাভ হয় আৰু এটাত 20% লোকচান হয়। মানে ইয়াত লাভ আৰু লোকচানৰ পৰিমাণ কিমান? লাভ নাইবা লোকচানৰ পৰিমাণ। এনেকুৱা অংক আহে। একজাক্টলি মই এনেকুৱা শিকাব খুজিছিলো। এইটো একচুৱেলি পাৰ্চেন্টেজ নহয়, এইটো প্ৰফিট লছৰ অংক। হা, কিন্তু পাৰ্চেন্টেজ ইউজ হয়, প্ৰফিট লছতো পাৰ্চেন্টেজ ইউজ হয়। হা, হয় ছাৰ। এইবিলাক অংক একচুৱেলি কৰোতে আমাক বহুত টাইম লাগে যেন লাগে, হয় নে? কিন্তু আমাক কি কৈছে 18,000 কে মন কৰা, আমাৰ যিটো অংক তুমি কৈছা, সেই অংকটোৰ যিটো কোৱালিটি মানে কেৰেক্টাৰিষ্টিক্স, আমি অংক এটা কৰাৰ আগতে অংকটোৰ আমি কি ব্যৱহাৰ কৰিম? কেৰেক্টাৰিষ্টিক্স বিলাক চেষ্টা কৰিম। হা, বুজিবলৈ চেষ্টা কৰিম। কি দিছে আমাক? দুটা বস্তু বিক্ৰী কৰিছে, হয়নে? দুটা বস্তু বিক্ৰী কৰিছে, দুয়োটাৰে কি বিক্ৰী দাম, চেলিং প্ৰাইচ SP চেম, হয়নে? দুটা বস্তু বিক্ৰী কৰিছে, টু প্ৰডাক্ট, টু আৰ্টিকুল, দুটা আৰ্টিকুল SP চেম, মানে বিক্ৰী দাম একে, হয়নে? আৰু কি কৰিছে? এটাত কি হৈছে? প্ৰফিট পাৰ্চেন্টেজ আৰু লছ পাৰ্চেন্টেজ, এই দুটাও আমাৰ চেম। এটাত প্ৰফিট হৈছে 20% আৰু এটাত লছ হৈছে 20%, দুয়োটা চেম। মন কৰিবা, যিটো আমাক মানে কি অংকটোত যিখিনি ইনফৰমেশ্যন আছে, ইনফৰমেশ্যন আমি যুক্তি বিশ্লেষণ কৰি চাইছো। দুটা বস্তু বিক্ৰী কৰিছে, দুয়োটাৰে SP চেম, মানে বিক্ৰী দাম দুয়োটাৰে চেম দামত বিক্ৰী কৰিছে। এটাত কি হৈছে? আমাৰ প্ৰফিট হৈছে আৰু এটাত লছ হৈছে, কিন্তু দুয়োটাৰে লছ আৰু প্ৰফিটৰ পাৰ্চেন্টেজ সমান। কিমান? 20% প্ৰফিট, 20% লছ, হয়নে? 20% প্ৰফিট, 20% লছ, এইখিনি আমাৰ অংকটোৰ কি? আমাৰ বৈশিষ্ট্য, হয়নে? বৈশিষ্ট্য। আমি অংকটো চোৱাৰ পিছত এইখিনি গম পাম যে এনেকুৱা এনেকুৱা ধৰণৰ হৈ আছে অংকটো। তেতিয়াহ'লে কি হ'ব? ফাইনেলি গোটেই ট্ৰানজেকশ্যনটোত, গোটেই যিটো মানুহটো যিটো মানে কি লেনদেন কৰিল, দুটা বস্তু বিক্ৰী যি লেনদেন কৰিল, সেইখিনিত আমাৰ কি হ'ব? প্ৰফিট হ'ব নে লছ হ'ব? মন কৰিব সদায় এটা কথা, যদি এইখিনি কণ্ডিশ্যন যদি ফুলফিল কৰে, চেম SP, প্ৰফিট এণ্ড লছ পাৰ্চেন্ট চেম, চেম SP, প্ৰফিট এণ্ড লছ পাৰ্চেন্ট চেম, প্ৰডাক্টটো এইখিনি যদি আমাক যদি ফুলফিল কৰে, তেতিয়াহ'লে তাত সদায় কি হ'ব? লছ হ'ব। প্ৰফিট কেতিয়াও নহয়, কি হ'ব? লছ হ'ব। লছ কিমান হ'ব? আমাক লছ পাৰ্চেন্ট উলিয়াব দিছে না? আমি একো নকৰোৱে, মাত্ৰ এক লাইনত অংকটো কৰিম। এইখিনি কণ্ডিশ্যন খিনি ঠিক থাকিলে মাত্ৰ এক লাইনত। কি এক লাইন? 20, এই যিটো 20 আছে, 20% আছিল না? এই 20 ইনটু 20 divided by 100%, 0.000 equal to 4%. Profit percent হ'ল 4%, loss percent 4%, মানে মানুহজনৰ 4% লোকচান হৈছে। স্যাৰ 20% যে দুবাৰকে লিখিলে, 20 to 100 ওপৰত যে 20 লিখিলে, এইটো মানে প্ৰফিট এণ্ড লছৰ নেকি? মানে পাৰ্চেন্টেজটো? প্ৰফিট এণ্ড লছটো মাল্টিপ্লাই কৰিছো, মানে এইটো শৰ্ট ট্ৰিক বুলি কৈছে এইটো। কিন্তু এই অংকটো যদি আমি মেট্ৰিকত যদি কুৱেশ্যনটো আহে, এইটো কুৱেশ্যন আমি এনেকে যদি কৰো, উত্তৰটো আমাৰ 4% ওলাব, ঠিকে আছে, উত্তৰটো আমাৰ হৈছে। নম্বৰ কিমান পাম জানা না? মেট্ৰিকত যদি আহে, এইটো যদি এনেকে কৰো, নম্বৰ কিমান পাম জানা না? 0 নম্বৰ নাপাওঁ। কিন্তু আমাক কি লাগে? উত্তৰটোহে লাগে। চ' আমি উত্তৰটো উলিয়াৰ কাৰণে শৰ্ট ট্ৰিক, সময় বাচিব, বহুত সহজ আমাৰ। গম পাইছে না কথাটো? স্যাৰ এবাৰ আকৌ বুজাই দিব নেকি? একো নাইয়ে বুজিব লগা, মাত্ৰ কেইটামান কথা মনত ৰাখিব লাগিব। কেইটা বস্তু বিক্ৰী কৰিছে? দুটা বস্তু। প্ৰথম চৰ্ত, দুটা বস্তু বিক্ৰী কৰিব লাগিব। 2 নম্বৰ চৰ্ত, দুটাৰে SP চেম, বিক্ৰী মূল্য চেম। কিমান আছে বাদ দিয়া, কিমান হয়? 1 লাখ, 2 লাখ, 1000, 1 টকা, 2 টকা যি হয় বাদ দিয়া, কিন্তু দুটাৰে বিক্ৰী মূল্য চেম। কিমান টকাত বিক্ৰী কৰিছে সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু বিক্ৰী মূল্য চেম। প্ৰফিট পাৰ্চেন্ট আৰু লছ পাৰ্চেন্ট দুয়োটা চেম, সমান।
যদি প্রফিট 20% হয় লস তো 20%, যদি প্রফিট 25% লস তো 25%, দুটা সেম। যদি এই তিনিটা কন্ডিশন যদি ফুলফিল করে তেতিয়াহ'লে ফাইনালি লস হ'ব, প্রফিট নহ'ব কেন, লস হ'ব। আৰু লস পার্সেন্টেজটো কেনেকৈ উলিয়াম, এই দুটা পূরণ কৰি কিনে, এই পার্সেন্টেজ দুটা পূরণ কৰি কিনে 100 দি হৰণ পার্সেন্টেজ ফিনিশ। বুজি পাইছা না? বাহ, হয় স্যার। আমি পিছত আকৌ কৰিম অংকটো, এনেকুৱা ধৰণৰ অংক আমি আকৌ কৰিম, টেনচন নল'বা। কিন্তু আমি বৰ্তমান কি কৰি আছো, পাৰ্চেন্টেজৰ যিটো আমি কনচেপ্ট যোৱাকালি আলোচনা কৰিলো, সেইটো আমি কি কৰিম এতিয়া অলপমান বেছি গভীৰ কৰিম। আমাৰ মনত সেই পাৰ্চেন্টেজৰ কনচেপ্টটো বেছি দৃঢ় হিচাপে আমি সোমোৱাই ল'ম দেই। খুব ইণ্টাৰেষ্টিং কুৱেশ্যন এটা, খুব ইণ্টাৰেষ্টিং কুৱেশ্যন। মন কৰিব আমি কেনেকে মাত্ৰ কেলকুলেশ্যন নকৰাকে, মাত্ৰ 1 মিনিট নহওঁতে আমি সেই অংকটো কৰিম কুৱেশ্যন। খুব গুৰুত্ব সহকাৰে চাবা হা, মোষ্ট ইম্পৰ্টেণ্ট ছেশ্যন হ'ব এইটো। ইফ যদি এটা সংখ্যাৰ যদি এটা সংখ্যাৰ লগত সংখ্যাটোৰ যদি এটা সংখ্যাৰ লগত সংখ্যাটোৰ 16 2/3% যোগ কৰা হয়, কি কৰিছো আমি, এটা সংখ্যাৰ লগত সংখ্যাটোৰ 16 2/3% আমি যোগ কৰিছো, উত্তৰ কিমান হৈছে? যোগ কৰা হয় যোগফল কিমান হয় দিয়া আছে ইয়াতে, যোগফল হয় আমাৰ ইমান 4950। প্ৰকৃত সংখ্যাটো কি হ'ব, যিটো আচল সংখ্যা, যিটো সংখ্যাৰ লগত আমি যোগ কৰিছিলো, যিটো সংখ্যাৰ ইমানৰ লগত আমি যোগ কৰিছিলো, সেই সংখ্যাটো আচল সংখ্যাটো, আগৰ সংখ্যাটো কি আছিল, সেই সংখ্যাটোৰ লগতে যিটো সংখ্যা আমি লৈছিলো সেইটোৰ লগতে আমি ইমান পাৰ্চেন্ট যোগ কৰিছো, তেতিয়া আমি সংখ্যাৰ উত্তৰ পাইছো আমি এইটো, সংখ্যাটো কি হ'ব। এতিয়া এই ধৰণৰ অংকবিলাক আমি দুটা মেথডত কৰিব পাৰো, এটা হ'ল আমাৰ ট্ৰেডিচনেল মেথড, সেই মেথডত অংকবিলাক লং হয়, বুজি পোৱাত সুবিধা হয়। আৰু এটা হ'ল আমাৰ শৰ্টকাট মেথড, যিটো মেথড সকলোৱে নাজানে, এক্সামৰ কাৰণে বেছি এপ্ৰপ্ৰিয়েট হয় আমাৰ এক্সামৰ কাৰণে, সেইটোও কিন্তু বুজি পোৱাত বৰ সুবিধা, আৰাম, বুজি পালে একদম ভাত খাতে পানী খা, একো টেনচন নাই। এতিয়া তোমালোকে মোক কোৱা মই কোনটো মেথডত কৰিম, ট্ৰেডিচনেল মেথডত নে আমাৰ এই মেথডত, বহুত শৰ্টকাটত? স্যার শর্ট ট্রিকে বুঝাই স্যার দুইটাই দেখুৱাই দিয়ক, স্যার শর্টকাট দেখুৱাই দিয়ক, এইটো প্ৰথমতে আমি দুয়োটাতে এইটো কৰিছো, বুজি পোৱাত সুবিধা হ'ব, হয়নে? আচ্ছা, আমাকতো সংখ্যাটো দিয়া নাই, আমাক ধৰি ল'বহে দিছে, সংখ্যাটো আমাক দিয়া নাই, আমাক কি সংখ্যাটো উলিয়াবহে দিছে, চ' আমি কি কৰো, সংখ্যাটো ধৰি লওঁ। Let the number be x, ধৰা হ'ল সংখ্যাটো x, ধৰা হ'ল সংখ্যাটো x, x তুমি ধৰি লিখি, আমাক কি দিছে, সংখ্যাটোৰ কিমান পাৰ্চেন্টেজ, 16 2/3% সংখ্যাটোৰ, হয়নে? x 16 2/3% সমান কিমান হ'ব, x 3/2% সমান কিমান হ'ব, x into 16 2/3%, মানে পাৰ্চেন্টেজটো যদি নোহোৱা কৰিব লাগে আমি কি কৰিম, 100 দি হৰণ কৰিম, হৰণটো আমি নেক্সট লেভেলত কৰি দিম হা, ইমান পাৰ্চেন্ট চাবা হা, x into হলো কেনেকৈ, এখিনি আমি মিশ্ৰ ভগ্নাংক কৰি আছে না, 16 2/3 মিশ্ৰ আছে না এইখিনি, আমি যোৱাকালি মিশ্ৰৰ পৰা প্ৰকৃত ভগ্নাংশ কৰাৰ কৌশলটো আমি আলোচনা কৰিছিলো, যে এই দুটা পূৰণ কৰি এইটো যোগ কৰো, ফলত 48 48 2 50, এইখিনি আজি বুজাই নিদিও আৰু হা, যোৱাকালি বুজাই দিছো, ফলত 48 48 2 50 কিমান হ'ব, ওপৰত হ'ব 50, তলত হ'ব 3, আৰু পাৰ্চেন্টেজটো আমি এবাৰ নোহোৱা কৰিম, কেনেকৈ কৰিম, তলত দেখি 100, হয়নে 100। আচ্ছা, এতিয়া কি হ'ব, এই জিৰ' কাটা যাব, এই 5 ৰে 10ক 2 বাৰ
মানে ওপৰত থাকিল 1 আৰু x টো গেলে হ'ব x আৰু তলত হ'ব 3 2 6 x/6 এইখিনি হ'ব আমাৰ কিমান x ৰ 16 2/3% হ'ল এইখিনি কিন্তু আমাক কৈছে কি according to question এই x2 আৰু এই 62/3% এৰে ইমানখিনি x ৰ ইমানখিনি এই দুখিনি যোগ কৰিব পাৰিছে আমাক যোগ কৰিলে আমাৰ ইমান হয় না according to question আমি কি জানিম x plus এখিনি x/6 equal to 4950 এটা আমি এখানে যোগ কৰিব লাগিল এবাৰ হয় না তলত হ'ব 6 ওপৰত হ'ব 6x plus x equal to 4950 হলে কিমান হ'ব 7x equal to 6 টো ইফালে আহি কিনে পূৰণ হ'ব 4950 into 6 হয় না আমাক লাগে কিহৰ ভ্যালু দেখা পোৱা নাই আমাক লাগে কিহৰ ভ্যালু x ৰ ভ্যালু x equal to 76 ৰ লগত পুৰা হৈ আছে এফালে হৰণ হ'ব হয় না 4950 into 6 divided by 7 আমি কাটি দিও এবারে কাটাকাটি যাব না 4950 কাটাকাটি যাব না কি বাইদি একটু মাল্টি হেৰিখিনি কৰকচোন Sorry deh, 4950 no, sorry deh. 4950 no, 0 na যাব actually 4956 হয় 4956 হয় sorry 4956 মই দেখাতে ভুলিছো এটা কাটা কাটা যাব 7 বার 0 বার 8 টাইমস হয় না 56 ক 8 টাইমস কিমান হল 6 আৰু 708 কিমান পূৰণ কৰিছে আপুনি 48 ৰ 8 হাতে 4 6 0 4 6 8 গুণ 42 4248 হয় গেল এটো হল আমাৰ ট্ৰেডিশনাল মেথড আমাক যদি এই অঙ্কটো যদি মেট্ৰিকত আহে যদি 3 নম্বৰ থাকে এই অঙ্কটো আমি 3 নম্বৰ গোটেই পাম সম্পূৰ্ণ পাম আমাৰ কাটাজৰ প্ৰশ্ন নাই এটো আমাৰ কি মেথড ট্ৰেডিশনাল বুজি পাইছা নেকি অঙ্কটো আমাক যোগ কৰিব দিছে কি যিটো সংখ্যা আছে সংখ্যাটোৰ আমাৰ ইমান পাৰ্চেন্ট লগত যোগ কৰিব দিছে আৰু যোগ কৰোতে যোগফলটো আমাৰ এটো বুলি দিছে যদি আমাক যোগফল দিছে আমি সংখ্যা যি দুটা সংখ্যা যোগ কৰিছো সংখ্যাটো আমি জানিবই লাগিব হয় না আমি এটা আমি ধৰি লৈছো x তেনেহলে আমি বাকি আনটো কি আছে দিয়া আছে x ৰ 16/16 2/3% এইখিনি আমি উলিয়াই লৈছো x ৰ 16 2/3% উলিয়াই লৈছো কিমান হৈছে এখন x/6 হৈছে এতিয়া আমি আমাৰ x ৰ লগত এইখিনি যোগ কৰি দিছো x plus x/6 যোগ কৰি দিছো ৰিজাল্ট আমাৰ দিয়া আছে এইখিনিৰ পৰা আমি প্লাস মাইনাস কৰি ক্যালকুলেশনটো কৰি আকৌ উলিয়াইছো আমাৰ x ৰ মানটো ইমান ওলাইছে বুজি পাইছো না আমি প্ৰসেসটো স্যার পাইছো স্যার স্যার পার্সেন্টেজটা অটৰাওঁতে x টো কোবা এই ইয়াতে x টো এই যে ইয়াত লিখিছো মই আমাৰ এটো এই 16 2/3% তো কাৰ 62/3% কাৰ এটো কাৰ সংখ্যাটোৰ হয়নে হয় এটা সংখ্যাৰ লগত সংখ্যাটো এটো মন কৰা সংখ্যাটো 16 2/3% হয়নে সংখ্যাটোৰ আমি পার্সেন্টেজ উলিয়াওতে হলে মন কৰিবা কিবা এটা বস্তুৰে পার্সেন্টেজ উলিয়াম কিবা এটা নিৰ্দিষ্ট এমাউন্টৰে পার্সেন্টেজ উলিয়াম হয়নে আর পার্সেন্টেজ 16 2/3% তো কাৰ পার্সেন্টেজ সংখ্যাটোৰ ইমান পার্সেন্ট হয়নে আমি সংখ্যাটো কি ধৰিছিলো লেট দা নাম্বার বি x ধৰিছিলো না এইখানে আমি লিখছো x ৰ 3/2% এই ৰ মানে পূৰণ এই x আমি এই ডট দিছো ডটটো পূৰণ চিন বুজাইছে নে এতিয়া আমি এই পূৰণ চিন দিয়া নাই কি কাৰণতে x আছে আৰু যদি পূৰণ চিন এটা দিলে দুটা x চিন লাগিব না সেইকাৰণে দুটা পূৰণ চিন দিয়া নাই ডট চিন দিছো ডট মানে পূৰণ বুজি পাইছে অংকটো ভালো স্যার আমি এইটো বুজি পাইছো কোৱাচোন স্যার কোৱা এইটো যোগ কৰাহে আছিলে এইটো পূৰণ কৰি দিলে এইটো বুজি নাপালো মানে সংখ্যাটোৰ এইটো যোগ কৰা হয় যদি বুলিহে আছিলে মানে কি সংখ্যাটোৰ 16 2/3% সংখ্যাটোৰ 16 2/3% উলিয়াব লাগিব নে আমি এই যে লিখিছিলো x ৰ
16 2/3%, তার মানে তো কি র, এত র আছে না, এই র মানে কি, হয় র মানে কি, র মানে পূরণ হয়নে? প্ৰথমতে আমি এইখিনি কৰি লৈছো, কৰি যদি শেষত আমাৰ ওলাইছে কিমান, ইমানৰ ইমান পাৰ্চেণ্টৰ মিনিংটো ওলাইছে কিমান, x/6। এতিয়া x/6 ৰ লগতহে আমাৰ x টো যোগ হ'ব, বুজি পাইছে না? তেতিয়া যোগফলটো ইমান হয়নে? হয় বুজি পালো হয়। আচ্ছা ঠিক আছে ঠিক আছে। এতিয়া আমি কি কৰিম, এই অংকটো অলপমান খাটাকে কৰোঁ। পৰীক্ষাত এই অংকটো কৰাৰ কাৰণে আমাক এখন পেজ লাগিব, ইমান সময়ো নাই আমাৰ। এই অংকটো যদি পৰীক্ষাত আহে আমাৰ ইমান সময়ো নাই, আছে সময় ইমান নাই। সো আমি শর্টকাট করিম, তোর পৰা কৰিম অনলি বাই দা কনসেপ্ট, অনলি বাই দা কনসেপ্ট, কনসেপ্টৰ পৰাই কৰিম। মই এটা কথা বুজি পোৱা নাই, ক্লাছটো কৰি আছো কিন্তু ষ্টুডেন্ট ইমান কম কিয়? এডমিশনটো লৈছে সকলোতো পেমেন্ট কৰিছে, তেনেহ'লে ইমান কম কিয় ষ্টুডেন্ট? মোৰ ক্লাছ কেইটা ভাল লগা নাই নেকি? লাগিছে স্যার, নেটৱৰ্কৰ স্যাৰ ভাল পাইছে প্ৰব্লেম। স্যাৰ। আমি সদায় কৰি প্ৰথম দুদিনটো ভালেই হ'ল, প্ৰায় সকলো 100% বেলেগ হৈছে বেলেগ প্ৰথম প্ৰব্লেম দুদিন। থাকেতো। স্যাৰ কাৰোবাৰ কাৰোবাৰ নেটৱৰ্ক ৰেকৰ্ডিংটো পাই যায় কাৰণে চাগে ক্লাছ নকৰে। কিন্তু লাইভ ক্লাছটো কৰিলে বেছি প্ৰফিট হয়, হয়নে? আচ্ছা আমি এতিয়া কৰিম কি, আমাৰ অংকটো কৰিম মাত্ৰ এই কনসেপ্টৰ পৰা। কিহৰ কনসেপ্ট? পাৰ্চেন্টেজৰ কনসেপ্টৰ পৰা কৰিম, চাবা হা। মন কৰি অংকটো ভালদৰে কৰিম। যদি এটা সংখ্যাৰ লগত সংখ্যাটোৰ 16 2/3% যোগ কৰা হয়, কি কৰিব দিছে আমাক? যোগ কৰিব দিছে, হয়নে? আমি এইটোও গুৰুত্ব দিম, যোগ কৰিব দিছে। আৰু কি লিখিব দিছে? 16 2/3%। আমি প্ৰথমতে এইখিনি লিখি যাম, 16 2/3%, এইখিনি লিখি যাম। প্ৰথমতে পাৰ্চেন্টেজটো নোহোৱা কৰি দিওঁ আমি, ঠিক আছে? পাৰ্চেন্টেজটো আমি নোহোৱা কৰি দিওঁ, ৰ'বা দেই। 16 2/3%, আমি প্ৰথমতে পাৰ্চেন্টেজটো নোহোৱা কৰি দিওঁ। আগতে আমি এইখিনি হেৰি কৰিলো, মুখে মুখে কৰিব পাৰিম। কিমান হ'ব? 16 3 গুণ 48 2 50, 50/3। পাৰ্চেন্টেজ নোহোৱা কৰিব লাগিলে তলত আহিব আমাৰ 100, হয়নে? 0 0 পাছেৰে 1 দুইবাৰ, ওপৰত 1 তলত কিমান হ'ল আমাৰ 1/6, হ'ল নে 1/6? কিমান হ'ল আমাৰ 1/6 হ'ল। আচ্ছা এতিয়া চাবা, এই 1/6 টোৰ মান কি বুজি পাইছো আমি? এখিনি কিহৰ মান? এই 16 2/3 মান, হয় না? 16 2/3 পাৰ্চেন্টেজৰ মান, হয় না? তাৰ মানে এখিনি যোগ কৰাৰ কথা কৈছে। এইখিনি যদি আমি যোগ কৰো, কিমান যোগ কৰিম? অৰিজিন, এই 6টো হ'ল আমাৰ কি? অৰিজিনেল। এই 6টো হ'ল আমাৰ অৰিজিন, মানে 6টা ভাগৰ ইমান 16 2/3% মানে কি? যদি বস্তুটো 6টা ভাগ কৰো, তাৰে আমি এটা ভাগ ললে 16 2/3% হ'ব, হয়নে? কথাটো বুজি পাইছে না? এইখিনি মই কি কৈছিলো সেইদিনা? 25% মানে কিমান? 25/100, 1/4। মানে 25% মানে কিমান? 1/4। আৰু আমি উল্টাকৈ যদি ক'ব পাৰো 1/4 মানে কিমান? 25%, হয় না? তাৰমানে 4টা ভাগ কৰি যদি আমি 1 ভাগ লওঁ, তাৰমানে আমি 25% লৈছো, হয় না? এই যিটো 1, সেইটো কি বুজাইছে? আমাক 25% বুজাইছে। কেতিয়া? যদি তাত 4টা ভাগ কৰিছো, হয়নে? ঠিক তেনেকে ইয়াত আমি কি কৰিছো? এই পাৰ্চেন্টেজটো আমি ভাঙি দিছো, এনেকে ভাঙি দিয়ে কি হৈছে? 1/6, মানে এই 1টোৱে আমাৰ ইমান পাৰ্চেন্ট বুজাইছে। যদি টোটেল আমি 6টা ভাগ কৰো, টোটেল যদি 6টা ভাগ কৰো, তাহলে এটা ভাগে ইমান পাৰ্চেন্ট হ'ব, হয়নে? টোটেল ভাগ কিমানটা? এইটো 6টো আমি অৰিজিন বুলি ধৰি লৈছো, অৰিজিন, এই বস্তুটোৰ অৰিজিন। আৰু এই 1টো কি? 1টো আমাক যোগ কৰিব দিছে না, ইমানখিনি ইমান পাৰ্চেন্টেজ যোগ কৰিব দিছে। 1টো আমাৰ কি হ'ব? এইটো প্লাস যোগ কৰিব দিছে। অৰিজিন যদি 6, নতুনকে যদি আমি তাতে 1 যোগ কৰো, তেতিয়াহ'লে নতুন নাম্বাৰ, নতুনটো কি হ'ব? এইটো আমি 6 ইউনিট বুলি ধৰি ল'বা হা, ইউনিট। অৰিজিন যদি 6 ইউনিট, নতুনকে যদি আমি 1 ইউনিট যোগ কৰো, তেতিয়াহ'লে টোটাল কিমান ইউনিট হ'ব? 7 7 ইউনিট। 6 + 1
সেইখিনি আমাক 7 ইউনিট হ'ল না কিন্তু আমাক কুৱেশ্যন মতে কুৱেশ্যনটোত সেই গোটেইখিনি যোগ কৰাৰ পিছত কি হয় বুলি দিছে আমাক ইমানেই হয় 4956 হয় হয়নে তাৰমানে এই 7 ইউনিটৰ ভ্যালুটো কিমান 4956 তেতিয়াহ'লে একৰ ভ্যালু কিমান হ'ব আহি গ'ল ইউনিটাৰী মেথড টেকনিক আহি গ'ল আমাৰ 7 ইউনিটৰ ভ্যালু যদি ইমান হয় 1 ইউনিটৰ ভ্যালু কম হ'ব নে বেছি হ'ব কম হ'ব so হ'ব কি আমাৰ 4956 divided by 7 আমাক লাগে কিমান ইউনিটৰ ভ্যালু আমাক কিহৰ প্ৰকৃত সংখ্যাটো উলিয়াব দিছে নে প্ৰকৃত সংখ্যাটো কি আমি অৰিজিনটো কি বুলি ধৰিছিলো কি বুলি আছে ভাবিছিলো আমি আমাৰ কি পাইছিলো অৰিজিনটো 6 পাইছিলো গতিকে আমাক লাগে 6 ৰ ভ্যালু 6 ইকুৱেল টু কিমান হ'ব 4956 by 7 into 6 কাটি দিয়া 49 ক 7 বাৰ 0 8 টাইমছ পূৰণ কৰি দিলে 6 8 গুণ 48 8 হাতে 4 6 9 0 4 7 গুণ 42 হৈ গ'ল এইটো বুজি পাইছা না চাচোন ক'ৰ পৰা কি কৰিছো আমি স্যার লাস্টৰ 6টো এবাৰ বুজাই দিয়কচোন স্যাৰ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে একো দেখাই নাপালো এবাৰ বুজাই দিয়কচোন ঠিক আছে চলো তেনেহ'লে আমি এইখিনি গোটেইখিনি মুছি কিনে আমি নতুন ৱেব আৰম্ভ কৰিম হয় সেম এইটো অংক 16 2/3% ইয়াক প্ৰথমতে ভগ্নাংশ কৰা অলপ দিনে 48 যদি 50 15/3 into 100 পাৰ্চেন্টত নহয় ভগ্নাংশ কৰি হয়নে গতিকে কিমান হ'ব আলটিমেটলি যায় কেনে 0 0 2 বাৰ হ'লে 1/6 16 2/3 মানে হ'ল 1/6 ইমান পার্সেন্টেজ মানে হল 1/6 তার মানে কি অরিজিন যদি 6 হয় এটো যদি অরিজিন হয় এটো হবো আমার 1 টু নতুনকে প্লাস করিম আমি এই 1 টু আমি কার লগত ওই 1 টু আমি নতুনকে প্লাস করিম কারণ এটো প্লাস করার কথা কইছে না যোগ করার কথা কইছে এই পার্সেন্টেজটো ভ্যালু আমি পাবো 1 ছয়টা ভাগ করে দাঁড়িয়ে এটা ভাগ মাইকটো বন্ধ করা প্লিজ করবা মাইক অন আছে প্লিজ বন্ধ করা 6 সৈনিক দাস এইটো হল আমাৰ কি একটো আমি যোগ কৰিম যদি আগত 6 আছিল এতিয়া যদি 1 যোগ কৰো যোগ কৰিলে আমাৰ কিমান হ'ব 7 হ'ব না 7 হ'ব আমাক যোগ কৰিলে কিমান বুলি দিছে 4956 বুলি দিছে তাৰ মানে 7 সমান কিমান 7 মানে কিমান 4956 1 মানে কিমান হ'ব 7 ৰে হৰণ কৰি দিয়া 7 ৰে হৰণ কৰি দিয়া 49 ক 7 508 708 এক মানে ইমান আমাক লাগে কি ভ্যালু 6 ভ্যালু 6 ইকুয়াল টু 708 ক 6 দি পূৰণ কৰি দিয়া তাহলে মাত্ৰ 8 হাতে 4 6 9 4 7 42 42 হৈ গ'ল হয়নে আমি কিমান দীঘল কৰিব লগা হৈছে আমি অংকটো কেনেকৈ কৰিছো একদম ইজি নাই কৰিব লগা একো এতে যেতিয়া আপোনালোকে এক্সপাৰ্ট হ'ব তেতিয়ালৈকে এইখিনি এই মাজৰ ষ্টেপটো নকৰাকে আপোনালোকে মুখে কৰিব পাৰিব মুখে কৰিব পাৰিব মই বুজাই দিছো কেনেকৈ হ'ল কোনে কৰিব পাৰি মুখে এইটো কনসেপ্ট বুজি নাপালে পৰৱৰ্তী পৰ্যায়ত আমাৰ বহুত অসুবিধা হৈ যাব সো আমি বুজিবলৈ যত্ন কৰোঁ এই যেটো পার্সেন্টেজ চিন আছে যিকোনো এটা বস্তুৰ পার্সেন্টেজ তাৰ মানেটো কি মানে সেই বস্তুটোক যদি আমি 100টা ভাগ কৰো তেনেহলে যিমানটা ভাগ আমি লৈছো হেতু কব পার্সেন্টেজ যিমানটা ভাগ আমাৰ ভাগত পৰে হেতু পার্সেন্টেজ সো আমাকতে দিয়া আছে কিমান 50% ইয়াক আমি ভগ্নাংশ যদি কৰো কি হ'ব 50/100 এইখিনি হয়নে বুজি পাইছে নে এইখিনি বুজি পাইছে নে পাইছো স্যাৰ পাইছো তাৰ মানে আমি এইখিনি যদি কাটি দিও এনেকে এতিয়া 5 দি 2 আৰু 1 মানে 1/2 50% মানে কিমান 1/2 মানে আধা হয়নে এইটো
এইটো বস্তু বুজি পাইছা না 50% মানে আধা মানে যিকোনো এটা বস্তু যদি আমি আধা লৈছো তেনে তাক আমি কি ক'ম 50% বুলি ক'ম হয়নে কথাটো যে তাই তোমাক কিবা এটা কাম কৰিব দিছে তোমাক যে কামটোৰ কিমান হৈছে মানে 50% হৈছে নি মানে মোটামুটি আধা হৈছে 50% হৈছে মানে কি আধা হৈছে হয়নে আধা মানে কি 50% মানে আমি কৈছো আধা তাৰ মানেটো কি যদি অৰিজিনেল কামটো যদি দুটা ভাগ কৰো আমি তাৰে আমি এক ভাগহে আমাৰ হৈছে 50% হৈছে মানে কিমান এই এক ভাগ হৈছে কেতিয়া এক ভাগ হৈছে যদি আমি দুটা ভাগ কৰো ঠিক আছে এবাৰ আমি এটা বেলেগ চাওঁ 25% মানে কিমান আমি দেখা চাওঁ 25/100 এবাৰ যদি কাটিলে কিমান পাম আমি 1 আৰু 4 মানে কিমান পাম আমি 1/4 এবাৰ যদি সুধিছো তোমাক কিমান কাম হৈছে 25% হৈছে তাৰ মানে কিমান হৈছে 25% হৈছে মানে কিমান হৈছে যদি আমি কামটোক যদি টোটাল 4টা ভাগ কৰো তাৰে আমি আমাৰ এটা ভাগহে হৈছে বুজি পাইছা না কথাটো পাইছা না পাইছো স্যার। এইখিনি বুজি পাইছা না পাইছা ঠিক তেনেকে আমি কি কৰিছো এইবাৰ আমি কি কৰিছো 16 2/3% ইয়াক আমি কি কৰিছো এইবাৰ ভগ্নাংশ কৰিছো ফলত দুই গুণ 48 যদি 50 50/3 ইনটু 100 হয় না এইটা কাটি দিয়াৰ পিছত কি হৈছে 1/6 মানে 16 2/3 মানে কি যদি কামটোৰ যদি টোটাল 6টা ভাগ কৰিছো আমি তাৰে আমি এটা ভাগহে হৈছে এই 16 2/3% মানে এক ভাগ কেতিয়া এক ভাগ হ'ব যদি টোটালটো 6 ভাগ হয় টোটাল যদি ভাগটো যদি 6 হয় তেতিয়াহ'লে আমাৰ সৰ্বমুঠ আসল টোটাল ভাগটো যদি 6 হয় তেতিয়াহ'লে এক ভাগ হ'ব কিমান 16 2/3% এটা বুজি পাইছা না ভগ্নাংশ আৰু পাৰ্চেন্টেজৰ যিটো ৰিলেচন বুজি পাইছা না এইটো স্যাৰ ইয়ালৈকে বুজি পাইছিলো গণিতটো তাৰ পিছৰখিনি বুজি পোৱা নাই এইখিনি এইখিনিলৈকে মানে মেইন এইখিনি যদি বুজি পাইছা তাৰ পিছৰখিনি নাইয়ে আকৌ নহয় মানে এই যে কমপ্লিট এনসাৰটো ওলাল কৈ আছো মই লাষ্ট এইখিনি আৰামছে বুজি পাবা তাৰমানে আমি গম পালো যে ইয়াতে যে অৰিজিনেল ভাগটো অৰিজিনেল যিটো সংখ্যা অৰিজিনেল ভাগ মানে কি অৰিজিনেল যিটো সংখ্যা সেই সংখ্যাটো আছিল আমাৰ কি 6 ইউনিট অৰিজিনেলটো আমাৰ আছিল কি 6 হয়নে এই 6টো আমাৰ অৰিজিনেল মনত ৰাখিবা 6টো আছিল আমাৰ কি অৰিজিনেল আৰু আমাক কিমান যোগ কৰিব পাৰিছে সেই 6টোৰ লগত সেই অৰিজিনেলটোৰ লগত আমাক কিমান যোগ কৰিব পাৰিছিল ইয়াত কিমান যোগ কৰিব পাৰিছে যোগ কিমান কৰিব পাৰিছে 16 2/3% হয়নে হয় স্যার 16 2/3% মানে কিমান যদি 6 হয় অৰিজিনটো যদি 6 হয় তেনে 16 2/3% আমাৰ 1 হ'ব না আমি এইখিনি বুজি পাইছো 1 এটো আমাক কি কৰিব পাৰিছে এই 1টো আমাক কি কৰিব পাৰিছে অৰিজিন 6 যদি আমাক 16 2/3% যোগ কৰিব পাৰিছে মানে এই একটা আমাক যোগ কৰিব পাৰিছে 6 লগত ঠিক যোগ কৰি দিয়া কিমান হ'ব +1 কৰি দিলে 6 +1 কৰি দিলে কিমান হ'ব 7 হ'ব না অৰিজিনটো যদি আমাৰ 6 আছিল যোগ কৰিলো আমি 7 মানে আমি পার্সেন্টেজটো বাদ দিলো এতিয়া আৰু পার্সেন্টেজক আমি ভগ্নাংশ কৰি পৰিৱৰ্তন কৰি লিখো এতিয়া আমি এইখিনিৰ পৰাই কৰিম অংকটো অৰিজিনটো আছিল 6 যোগ কৰি কৰিছে তাৰ লগত আমাক 1 মানে ইমান যোগ কৰি কৰিছে মানে আমি 1 ইমান মানে হল 1 আমি গম পালো 6টা ভাগ কৰি 1 ভাগ তেতিয়া টোটালটো হ'ব 7 টোটালটো আমাৰ কিমান 7 কিন্তু প্ৰশ্নত দিয়া আছে আমাক টোটাল কিমান 4956 4956 এটো প্ৰশ্নত দিয়া আছে তেতিয়াহ'লে ইয়াত কিমান হ'ব আমাক লাগে কিমানৰ মান অৰিজিনটোৰ মান আমাক লাগে কিমান প্ৰকৃত সংখ্যা অৰিজিনটো লাগে অৰিজিন কিমান আছে আমাক 6 6 মান কিমান হ'ব আমাক হেতুৱে লাগে সো আমি 1 ৰ মান উলিয়াই লৈছো 7 ৰ পৰা ডাইৰেক্ট 6 নিব নোৱাৰি 1 মান কিমান হ'ব 708 তেনেহ'লে 6 মান কিমান হ'ব পূৰণ কৰি দিয়া কিমান হ'ব 424 ঠিক আছে পাইছা না বুজি এতিয়া হয় স্যার পালো পাইছো স্যার আৰু কৰি আমি এনেকুৱা অংক আৰু এটা কৰো তেতিয়া বুজি পাবা এইকেইটা হল পার্সেন্টেজৰ কনসেপ্টৰ কাৰণে বেলেগ একো নাই হা স্যার এনেকুৱা মেথছে বেছি আহিছিলে 2019ত এনেকুৱাই মেথ আহিব মানে মই কৈছো না সেইদিনা এটা কথা কৈছো মনত ৰাখিবা যিমানে মেথ নাহক তো কম্পিটিটিভ এক্সামত মন কৰিবা সব মেথছ বিলাকে 1 মিনিটত আধা মিনিটত কৰিব পৰা মেথছ আহে কিন্তু আমি নিয়মটো নাজানো
আমি টেকনিকটো নাজানো কাৰণে আমি কৰিব নোৱাৰো। আমি সেই টেকনিকবিলাক শিকিম। এইবাৰ ইণ্টাৰেষ্টিং অংক দিছে। ইণ্টাৰেষ্টিং এইবাৰ দিছে কিমান আমাৰ 62/3% of a number is subtracted. From it. কি দিছে? এটা সংখ্যাৰ পৰা, সংখ্যাটো আমি নাজানো কি কৈছে, আমাক এটা সংখ্যাৰ পৰা সেই সংখ্যাটোৰ 62/3% বিয়োগ কৰা গৈছে। কি কৰা গৈছে? বিয়োগ কৰা গৈছে, হয়নে? ৰিজাল্ট ইজ, আমাক ৰিজাল্ট দিছে কিমান? 5670। ৰিজাল্ট হ'ল 5670। এইখিনি আমাৰ এটা দিছে। Find the origin. Find the origin number. Same কথা। আমাৰ ইয়াৰ আগৰ অংকটো দিছিল যোগ কৰা বুলি, এইবাৰ এইটো দিছে বিয়োগ কৰা। আগৰটোত দিছিল 16/2/3%, এইটো দিছে 62/3%। আগৰটোত দিছে উত্তৰটো, ৰিজাল্টটো দিছিল এটা বেলেগ নাম্বাৰ আছিল, এইবাৰ এইটো দিছে, হয়নে? আমি এতিয়া কি কৰিম যে এই সংখ্যাটোৰ আমি অৰিজিন নাম্বাৰটো উলিয়াব লাগে। কেনেকৈ উলিয়াম? চেম আগৰ পদ্ধতিত কৰিম আমি। প্ৰথমতে এই যিখিনি নাম্বাৰ আছে এইখিনিক আমি ভগ্নাংশ কৰি ল'ম। পাৰ্চেন্টেজটো কিমান আছে? 62/3%। ভগ্নাংশ কৰিলে কিমান হ'ব? 6 কেনে হ'ব? 18, 18 2 18, 18 2 20, 20/3 into 100, তলত দিব 100, হয় না? 0 0, 2 দি 5 বাৰ, কিমান হ'ল? ওপৰত হ'ল 1, তলত হ'ল 15। 62/3%, তাৰ মানেটো কি এতিয়া আমি গম পালো? 1/15। মানে অৰিজিনেল সংখ্যাটো যদি 15 হয়, তেনেহ'লে তাৰ ইমান 62/3% আমাৰ কিমান হ'ব? 1। এবাৰ বুজি পাইছে না ভাষাটো, লেংগুৱেজটো মোৰ? অৰিজিনেল সংখ্যাটো যদি 15 হয়, তেনেহ'লে তাৰ 62/3% হ'ব 1। তেতিয়াহ'লে এইটো হ'ল আমাৰ অৰিজিনেল। আৰু এইখিনি আমাক এই আপটো আমাক কি কৰিব দিছে? ইমান ভাগটো আমাক কি কৰিব দিছে? এইবাৰ সাবট্ৰেক্ট, মাইনাস কৰিব দিছে। সো আমি এইটো এবাৰ মাইনাস কৰিম। এই 15ৰ পৰা 1টো মাইনাস কৰিম, কিমান হ'ব? 14। মাইনাস কৰিলে আমি 14 পাম। 14ৰ উত্তৰ কিমান আছে? আমাক 14 মানে কিমান দিয়া আছে? 5670। 1 মানে কিমান হ'ব? 14 × 56, 0, 14 × 70। আমাক লাগে কিমানৰ মান? 15ৰ মান। অৰিজিনটো মান লাগে না 15 মান লাগে। 15 কিমান হ'ব? 15 × 5, 75, 15 × 60, 6075। হৈ গেল। সুন্দৰ, একজনে দিছে উত্তৰ। থেংক ইউ। অৰ্ণৱ জান ডেকা, থেংক ইউ। অৰ্ণৱ, বুজি পাইছা না কথাটো? পাৰিম ছাৰ, বুজিছো। তাৰমানে একো নাই, ট্ৰিক একো নাই, একদম টেনচনে নাই। মাত্ৰ আমি কি কৰিছো, এই পাৰ্চেন্টেজটোৰ পৰাই আমি এইখিনি উলিয়াই লৈছো, তাতে আমাৰ অংকটো চেছ। একো লিখিব লগা, কৰিব লগা একো টেনচন নাইয়ে, ইমান টাইম নাযায় আমাৰ, মাত্ৰ আধা মিনিট নালাগে এই অংকবিলাক। বুজি পাইছো আমি না? বাকী বিলাকে কোৱাচোন, একবাৰ ৰিপ্লাই দিয়া প্লিজ। ছাৰ, পাইছো পাইছো ছাৰ। ঠিক আছে। ঠিক একেধৰণে এটা অংক আমি কি কৰিম, এইবাৰ কৰিম অলপমান ব্যতিক্ৰম। মানে লেংগুৱেজটো অলপ ব্যতিক্ৰম, মেথড একেই, লেংগুৱেজটো অলপ ব্যতিক্ৰম হ'ব। মেথডটো একেই। কি দিছে আমাক কোৱেশ্চনটো? মাইকটো বন্ধ কৰা প্লিজ। কাৰ আছে? আম্পিয়াৰা। এবার দিছে আমাক কি এটা নাম্বারটা আমাক কৈ দিছে কি যোগ কৰিম। 64 is
added to a number এটা সংখ্যাৰ লগত সংখ্যাটো কৈ দিয়া নেকি সংখ্যা হা আমাক কিমান যোগ কৰিম সেইটো কৈ দিছে কিমান 64 যোগ কৰিব দিছে হয়নে then number becomes numberটো কি হৈ যায় আমাৰ number becomes 157 1/7% of itself মানে অৰিজিন যেটো নাম্বাৰ আছিল সেই নম্বৰটোৰ ইমান শতাংশ হৈ যায় এতিয়া যদি 64 যদি আমি নম্বৰটোৰ লগত যোগ কৰো চাবা অলপমান নাম্বাৰ ব্যতিক্ৰম দিছে হয়নে যদি 64 যোগ কৰো তেন নতুন নম্বৰটো আমি কিমান পাম ইমান পাম নতুন নম্বৰটো ইমান পাম হয়নে ফাইন্ড দা নাম্বাৰ find the number ঠিক আছে আমি নাম্বাৰটো এতিয়া যোগাৰ কৰিম এটাই প্ৰসেছ এই পাৰ্সেন্টেজ খিনি আমি উলিয়াম 157/1/7% তাৰ মানে কিমান হ'ব আমি কি কৰিম ইয়া সেই আগৰ দৰে সেই অপ্ৰকৃত সিস্টেমটো অপ্ৰকৃত মানে কি ভগ্নাংশৰ পৰা প্ৰকৃত ভগ্নাংশলৈ নিয়াৰ যেটো পদ্ধতি সেই পদ্ধতিটো আমি আলোচনা কৰিম কি কৰিম এই দুটা পূৰণ কিমান হ'ব 749 হাতে 4 7 5 35 35 4 39 9 হয়নে হাতে ন হাতে 4 7 5 35 9 হাতে 3 হাতে 10 হয়নে এর লগে এক দিলে কিমান হ'ব 1100 1100/7 1100/7 হয়নে কিমান হ'ব তেতিয়াটো 1100/7 পার্সেন্টেজ আছে নোৱা কৰিম কাৰণে তলত আহিব 100 হয়নে 0000 কটা গেল বলি কিমান থাকিল আমাৰ এটা থাকিল কিমান 11/7 থাকিল না 11/7 এইটো 11/7 থাকিল না হয়নে 11/7 থাকিল আচ্ছা এতিয়া কথাটো আমাৰ এক মানে কি অৰিজিন নাম্বাৰটো কিমান আছিল 7 নতুন নাম্বাৰটো আমাৰ কিমান হল যোগ কৰাৰ পিছতে ইমান হৈছিল হয়নে তো নতুন নাম্বাৰটো আমাৰ কিমান হল 11 কিমানটো হল আমাৰ কি 11 হয়নে আচ্ছা তেতিয়ালে কিমান বাঢ়িল সংখ্যাটো কিমান বাঢ়িল চোৱাচোন ইয়াৰ পৰা যদি মাইনাস কৰিলে কিমান বাঢ়িল সংখ্যাটো বাঢ়িল কিমান 4 বাঢ়িল না আগতটো যদি 7 আছিল এতিয়া হল কি আমাৰ 11 কিমান বাঢ়িল 4 বাঢ়িল মানে আমি কিমান যোগ কৰিছিলো আমি ইয়াত কিমান যোগ কৰা হল এতিয়া 4 যোগ কৰা হল হয় না 4 মানে কিমান দি আছে আমি অৰিজিনত কিমান যোগ কৰিছিলো 64 4 মানে 64 এক মানে হল আমাক লাগে কিমানৰ মান লাগে কিমানৰ মান 7 ৰ মান 7 মানে 16 7 গুণ কিমান হ'ব গেল 2 হাতে 4 7 গুণ 7 4 7 4 11 112 হৈ গেল বুজি পাইছে না স্যার কোৱেশ্চনটো অসমীয়াত কৈ দিয়কচোন এটা সংখ্যাৰ লগত 64 যোগ কৰাৰ পিছত নতুন সংখ্যাটো আগৰ সংখ্যাটোৰ 157 1/7% হ'ল যোগফলটো আগৰ সংখ্যাটোৰ 157 1/7% হ'ল হয়নে আগৰ সংখ্যাটো কি আছিল আচ্ছা কয়বাৰ কৈ দিয়কচোন লাহে লাহে এটা সংখ্যাৰ লগত 64 যোগ কৰাৰ পিছত যোগফল সংখ্যাটোৰ 157 1/7% হ'ল সংখ্যাটো কি আছে স্যাৰ স্যাৰ ইয়াত যোগ কৰিব নালাগে নেকি 7 আৰু 11 আগতে যে ইটো অংকত যোগ কৰিছিলো আমি আচ্ছা এতিয়া আমি কথাটো হ'ল যে আমাৰ অংকটো কি দিয়া আছে
আমাক ইতিমধ্যে আমি কি যোগ কৰিছো আমাক হয়তো দিয়াই আছে আৰু উত্তৰটো দিছে আমাক কিমান এইটো উত্তৰটো যোগ কৰাৰ পিছত যি হ'ব সেইটোৱে দিছে আমাক হয় না যোগ কৰাৰ পিছত যি হ'ব আমাক সেইটোৱে দিছে এটি সো আমি কৰাতে শেষত পালো কি আমি 11/7 তাৰমানে এইটো সংখ্যা ভ্যালু আমি কিমান পালো এইটো সংখ্যাৰ ভ্যালু এই পাৰ্চেন্টেজৰ ভ্যালু আমি কিমান পালো 11 এইটো 11 টো পাৰ্চেন্টেজৰ ভ্যালু যি আমি 11 পালো 11 টো যোগ কৰাৰ পিছতহে আছে এই যেটো পাৰ্চেন্টেজটো যোগ কৰাৰ পিছতহে ৰিজাল্টটো হে দেন নম্বৰ বিকামছ নম্বৰটো হৈ যায় কি হৈ যায় ইমান পাৰ্চেন্ট মানে উত্তৰটো হে এইটো যোগফলটো হে এটি এইটো যোগফলটো হে আমাৰ এই 11 টো যেটো আছে 11 ইউনিট এইটো যোগফল হে এইটো যোগফল আগৰ নম্বৰটো কি আছিল আগৰ নম্বৰটো আছিল আমাৰ এই 7 টো আছিল আগৰ নম্বৰ হয় না আগৰ আছিল আমাৰ এই 7 নতুনকে 64 যোগ কৰাৰ পিছত আমাৰ টোটাল যায় কিনে কিমান হ'ল 11 মানে আমি কিমান যোগ কৰিলো কিমান যোগ কৰা গৈছে ইয়াতে 4 যোগ কৰা গৈছে হয় না 4 যোগ কৰা গৈছে না আমাক যোগ কৰা কিমান যিমান যোগ কৰিছো তো দেই আছে 64 so 64 তে কি দিছো 4 - 64 1 মানে 16 7 মানে 12 তোমালোকে মেইনলি মই এটা কথা বুজি পাইছো যে তোমালোকে হেৰিটো বুজি পাইছা ক্যালকুলেশনৰ ট্ৰিকটো বুজি পাইছা কিন্তু ল্যাঙ্গুৱেজটো বুজি পোৱা নাই হয়নে ৰবা দেই মই ল্যাঙ্গুৱেজটো কাৰণে অসমত লিখি দিছো কি দিছে এটা সংখ্যাৰ লগত 64 যোগ কৰাৰ পিছত যেতিয়া আমি যোগটো কৰিম উত্তৰটো উলিয়াম সেই উত্তৰটো আমাৰ কিমান হ'ব সংখ্যাটোৰ ইমান পাৰ্চেন্ট আমি যে এতিয়া ইমান পাৰ্চেন্টৰ ভ্যালুটো যে উলিয়াম হেতুত অলৰেডি 64 টো যোগ কৰা আছে না তাত যোগ কৰিব লাগিব কোৱাচোন যোগ কৰা আছিলে কৰা আছে যোগ কৰা আছে তাৰমানে আমি এই যেটোৰ ভ্যালুটো যে উলিয়াইছো 11/7 এই 11/7 ত ইয়াৰ মানটো কিমান আছে ইমান পাৰ্চেন্টেজৰ মানটো কিমান আছে 11 অৰিজিনটো কিমান আছিল আমাৰ 7 এই যে 11 টো কিমান পাৰ্চেন্টেজৰ মানটো 11 ওলালা মানে 11 ত আমাৰ অৰিজিনটোৰ লগত 64 টো যোগ কৰা আছে না এই গতি ইয়াৰ পৰা যোগ কৰা ইয়াৰ লগত আকৌ যোগ কৰাৰ প্ৰশ্ন নাই এবাৰ আমি কি কৰিম ইয়াত চেক কৰিছো কিমান যোগ কৰিলো এটো 11 আছে এটো 7 আছে কিমান যোগ কৰাতে 11 হল নো 7 ৰ লগত কি যোগ কৰাতে 11 হল আমি কি যোগ কৰিলো ইয়াতে কি যোগ কৰিলো 4 4 যোগ কৰিছো কিন্তু আমাক প্ৰশ্নটোত কি যোগ কৰা বুলি কৈছে 64 তাহলে 4 ৰ ভ্যালুটো কিমান 64 ৰ সমান 4 ৰ ভ্যালু 64 ৰ সমান এনে আমাক লাগে কিহৰ ভ্যালু সংখ্যাটো কিমান উলিয়াব সংখ্যাটো আমি অৰিজিনটো কি বুলি ধৰিছো কি বুলি গম পাইছো আমি এতিয়া 7 বুলি গম পাইছো সো আমাক লাগে 7 ৰ ভ্যালু আমি ইউনিটাৰী মেথড ইউজ কৰিম এতিয়া 4 ৰ ভ্যালু আমি জানো 7 ৰ ভ্যালু লাগে ওলাই যাব ইউনিটাৰী মেথড 1 ৰ ভ্যালুটো গম পাম 7 ৰ ভ্যালুটো ওলাই যাব 112 ঠিক আছে না ভেরি ইজি স্যার এনেকুৱা কোৱাচোন এনেকুৱা অংক প্ৰথম পাৰ্চেন্টেজটো প্ৰথম হেৰি কৰি ল'ব লাগিব ন গুৰুত্ব দিব লাগিব পাৰ্চেন্টেজটো পাৰ্চেন্টেজটো ক্ৰেক কৰি ল'বা আৰু আমাক কোৱেশ্চনটোত কি ল্যাঙ্গুৱেজ কৈছে ল্যাঙ্গুৱেজটো এইখিনিতে আমাৰ অসমীয়াত লিখা থাকিব ইংলিছত লিখা থাকিব ল্যাঙ্গুৱেজৰ কথা আমি এইখিনি বুজি পাম পাৰ্চেন্টেজটো ক্ৰেক কৰি লোৱাৰ পিছত একো প্ৰব্লেম নাই ইয়াত ৰূপাঞ্জলি মালাকাৰ তুমি এটা কাম কৰা এবাৰ লিভ লৈ কিনে নতুনকে আহা নেটৱৰ্কৰ তোমাৰ ইমান ইস্যু মোৰ তাত নেটৱৰ্কৰ ইস্যু নাই বাকী সকলে দেখা পাই আছা না সুন্দৰকৈ দেখা পাইছো দেখি স্যার আছো দেখি আছো ঠিক আছে বাকী এনেকুৱা অংক আছে আৰু মোৰ তাত বহুত কিন্তু আমি ইমান নকৰো যেহেতু বুজি পাইছো আমাৰ মেইন কনসেপ্টটো বুজি পাইছো
এটা আছে ইন্টারেস্টিং অঙ্ক। কি সুন্দর অঙ্ক এটা আছে চাবাচোন। একচুৱেলি কথাটো সেইটোৱে যে মোৰ তাত যিমানকেইটা অংক আছে না, এই চববিলাক অংক মোৰ কৰা আছে, এক্সাৰচাইজ কম আছে, বেছিভাগ অংক কৰাই আছে। হয়তো এক্সাৰচাইজ মই বিচাৰি বিচাৰি দিব যত্ন কৰিম হা, নহ'লে মই লিখি দিব লাগিব, লিখি হলিকৈ দি দিম মই যিমানকেইটা পাৰো। ছাৰ হোমৱৰ্ক খিনি দিম বুলি কৈছিলে যে নিদিলে দেখোন। পিছত দিম দিব বুলি কৈছিলো। নেকি? পিছত দিব নেকি? কুৱেশ্যন যে এক্সাম্পল বিলাক চব দিয়াটো পচিবল নহয় কৈছিলে, আমি যে কৈছিলো গ্ৰুপতে দি দিব আমি কৰিম বুলি। মই পাহৰি গৈছো, দিম দিয়া। মোক সেই কৰিবা মাজে মাজে গ্ৰুপত মেছেজ এটা কৰি মনত কৰিবা, তোমালোকে মনত কৰিলে হা। তাৰমানে মই দিনটোত বহুত ব্যস্ত থাকোতো আৰু পাহৰি যাওঁ। আৰু অহাকালি এটা প্ৰব্লেম আহি গৈছে। অহাকালি মই এটা অপেন ক্লাছ কৰাৰ কথা আছিল দিনত 10 বজাত ৰাতিপুৱাই হা, কিন্তু এতিয়া মানে কি সেই অপেন ক্লাছটো মই 10 বজাৰ পৰিৱৰ্তে 9 বজাত কৰিম। তাৰমানে কি হৈছে, এই যে আমাৰ ওচৰতে মুকালমুৱা আছে কাপলাবৰী, অলপ দূৰ আছে, মোটামুটি 30 কিলোমিটাৰ মান হ'ব। কাপলাবৰীত মানে এটা মানে এই কোচিং চেণ্টাৰ এটা আছে, সিহঁতৰ অফলাইন কোচিং চেণ্টাৰ এটা আছে, তাহন মানে কৰি আছে। এই মোক আৰু তাৰমানে কালি মাতছে তাহন সেই ক্লাছ কৰাৰ কাৰণে। চ' মই তাতে ৰাতিপুৱাই কালি 10 বজাত তাতে ক্লাছত যাম। চ' ক্লাছটো মই 9 বজাৰ পৰা 10 বজালৈ কৰিম, তাৰে পিছত মই ক্লাছত যাম তাৰমানে হা। যদি কোনোবাই কৰে মানে কি অপেন ক্লাছটো 9 বজাতে কৰিম। চ' এটা ইণ্টাৰেষ্টিং অংক এটা দিছে ইয়াতে, আমি অংকটো কৰি চাওঁ হা। যদি এটা আয়তৰ দিশ, যদি এটা আয়তৰ দিশ কিমান পাৰ্চেণ্ট, 37 1/2%, 37 1/2% বৃদ্ধি হয়। যদি এটা আয়তৰ দিশ 37 1/2% বৃদ্ধি হয়, হয়নে? তেতিয়াহ'লে আৰু প্ৰস্থ, দিশ বৃদ্ধি হৈছে ইমান পাৰ্চেণ্ট আৰু প্ৰস্থ কি হৈছে, প্ৰস্থ 20% হ্ৰাস হয়। মন কৰিবা হা, ইমান পাৰ্চেণ্ট বৃদ্ধি হৈছে দিশ, ইমান পাৰ্চেণ্ট হ্ৰাস হৈছে প্ৰস্থ, হয়নে? ফাইণ্ড দ্য পাৰ্চেন্টেজ চেঞ্জ ইন দ্য এৰিয়া, হয়নে? কালি কিমান শতাংশ সলনি হ'ব। আয়ত্তৰ দিশ বৃদ্ধি হৈছে ইমান শতাংশ, প্ৰস্থ কমছে ইমান শতাংশ, তেতিয়াহ'লে কালি কিমান শতাংশ হ'ব? মানে কি তাৰ যিটো এৰিয়াটো আয়তৰ যিটো এৰিয়া কালি, সেই কালিটো আগৰ যিমান আছিল আৰু বৰ্তমানৰ যিমান হ'ল সেই দুটাৰ মাজত যিমান সলনি হ'ল, কম বেছি কিবা এটা হৈছে, হয়তো কম বনাব পাৰিব, কিমান পাৰ্চেণ্ট সলনি হ'ব, চেঞ্জ কিমান পাৰ্চেণ্ট হ'ব? কেনেকে কৰিম আমি অংকটো? আহি যাব পাৰে কিন্তু এক্সামত এনেকুৱা অংক দেই। কাৰণ এইটো মেইনলি বেলেগ একো নাই, মেইনলি আমাক কি আছে, কনচেপ্ট কিহৰ আছে, পাৰ্চেন্টেজৰ কনচেপ্ট আছে, আৰু কি আছে আমাক এৰিয়াৰ কনচেপ্ট আছে, হয়নে? দুয়োটা বস্তু আমাক লগা আছে, হয়নে? চ' আহি যাব পাৰে। কেনেকে কৰিম? একদম ইজি, একো টেনচন ল'ব লগা নাইয়ে, একো টেনচন ল'ব লগা নাই। আমি মাত্ৰ কেইটামান টাৰ্মত গুৰুত্ব দিম। কি টাৰ্মত গুৰুত্ব দিম? এটা হ'ল দিশ, নেক্সট হ'ল পাৰ্চেন্টেজ, নেক্সট হ'ল বৃদ্ধি, নেক্সটটো কি প্ৰস্থ, পাৰ্চেন্টেজ, নেক্সট হ'ল কি হ্ৰাস, হয়নে? আৰু এই হ'ল কি কালি আৰু শতাংশ আৰু সলনি, এই কেইটা বস্তু আমি কালি সলনি, শতাংশটো গোটেই শেষত আহিব, শতাংশটো গোটেই শেষত আহিব, একদম লাষ্টত আহিব। বাকী প্ৰথমতে আমি দিশ, পাৰ্চেন্টেজ বৃদ্ধি, পাৰ্চেন্টেজ হ্ৰাস,
তাৰপিছতে বাকীবিলাক আহি যাব। এই টাৰ্মকেইটা যদি আমি লক্ষ্য কৰোঁ আৰু টেনচন চেছ আমাৰ। একেই আমি আৰম্ভ কৰিম পাৰ্চেণ্টেজৰ পৰা। প্ৰথম আমি কাৰ পাৰ্চেণ্টেজ লওঁ? দীঘৰ পাৰ্চেণ্টেজটো ল'লো আমি। কি হয় দীঘৰ পাৰ্চেণ্টেজটো? বৃদ্ধি হয়, হয়নে? বৃদ্ধি হয়, মন কৰিব বৃদ্ধি হয় হা। তাৰমানে বৃদ্ধি হয় মানে কি আপ। আমি আমাৰ নিজৰ সুবিধাৰ কাৰণে ওপৰৰ ফালে পাৰ্চেণ্টেজ মানে আপ মানে বৃদ্ধি হয়। কিমান পাৰ্চেণ্ট বৃদ্ধি হয়? 37 1/2%। ইয়াক আমি কি কৰিম? আমাৰ যিটো পাৰ্চেণ্টেজ কিন্তু নোহোৱা কৰিম। 37 দুগুণে কিমান? 37 দুগুণ 14 4 ইয়াতে 1 6 7 74 প্লাস 1 মানে কি 75/2 into 100 হয়নে? 25 এৰে 3 25 এৰে 4 মানে কিমান হল? ওপৰত হল 3 তলত হল 3/8 হল নে? 3/8 এইটো কি হৈছিল আমাৰ? এই 37 1/2% আমাৰ কি হৈছিল? বৃদ্ধি বৃদ্ধি হৈছিল। হয়নে? ইয়াক আমি যেতিয়া ভগ্নাংশত প্ৰকাশ কৰিলো 3/8 তাৰ মানেটো কি? ইয়াক আমি ভগ্নাংশত প্ৰকাশ কৰিলো 3/8 তাৰ মানেটো কি? আমি এতিয়া বুজি পাম যে অৰিজিনেল যদি দিশটো এইটো কি আছিল? আমাৰ লেংথ আছিল না? লেংথ আছিল না? দিশ অৰিজিনেল লেংথটো যদি 8 আছিল তেতিয়াহ'লে বৃদ্ধি কিমান হল? 3 বৃদ্ধি হল 3। অৰিজিনেলটো আছিল 8 বৃদ্ধি হল 3। বুজি ললো। তেনে নতুন কিমান হব? অৰিজিনেলটো যদি 8 আছিল বৃদ্ধি যদি 3 হল নতুনটো কিমান হব? 11 মনত ৰাখিবা এইখিনিয়ে কনসেপ্ট। নেক্সট আছে আমাৰ ব্ৰেথৰ কথা চিন্তা কৰিব আমি। ব্ৰেথটো কি হয়? আমাৰ 20% কি হয়? ডাউন মানে হ্ৰাস হয়। কিমান? 20% মানে কিমান? 20/100 এইটো 5 কিমান হল? 1/5 এই 1/5 আমাৰ কি হয়? হ্ৰাস হয় না কমি যায় না? 20% যদি আমি ভগ্নাংশ কৰিলো আমি এতিয়া গম পালো কি অৰিজিনেল যিটো আমাৰ ব্ৰেথ মানে বহল প্ৰস্থ যিটো কিমান আছিল? 5 কমিল কিমান? 8 কমিল কিমান? এই একটো আমাৰ কমিল। তেতিয়াহ'লে নতুন কিমান হল? নতুন প্ৰস্থটো 4 এইখিনি এই ইনফৰমেশন আমি বাহিৰ কৰি ললো না এতিয়া আমি এৰিয়া উলিয়াও। এৰিয়া এইটো কি? old এৰিয়া নিউ। এৰিয়া old এৰিয়া নিউ মানে আগৰ পুৰণা এৰিয়া নতুন এৰিয়া। হয় না? কি লাগে আমাক এৰিয়াত? লেংথ আৰু কি লাগে? ব্ৰেথ। এই দুটা বস্তু লাগে না? লেংথ আৰু ব্ৰেথ লাগে না? লাগে হয়নে? আচ্ছা পুৰণা এৰিয়াৰ ক্ষেত্ৰত এই পুৰণা এৰিয়াত লেংথ কিমান আছিল? পুৰণা লেংথ কিমান আছিল? 8 আছে। কিন্তু ব্ৰেথ কিমান আছিল পুৰণা? 5 টোটেল কিমান হল? 8 5 গুণ 40 হয়নে? নতুন এৰিয়া কিমান? নতুন লেংথ কিমান? +3 কিমান হ'ব? 11 11 44 44 এতিয়া চোৱা সলনি কিমান হল? 4 সলনি হল 4 টো কি হল আমাৰ? 4 টো বাঢ়িল না কমিল? 4 টো বাঢ়িল না কমিল? বাঢ়িল। আমাক লাগে কি? শতাংশ। সলনিৰ শতাংশই লাগে। পার্সেন্টেজ ইন চেঞ্জ। therefore percentage of change equal to কিমান বাঢ়িল আমাৰ? 4 বাঢ়িল। কিমানৰ পৰা 4 বাঢ়িছে? এই 4টো যে বাঢ়িছে কিমানত বাঢ়িছে? আগৰ কিমান আছিল? 4টো কি বাঢ়িছে? 4টো এৰিয়া হয় না নহয়? 40 আগৰ কিমান আছিল এৰিয়া? 40 আছিল। আগৰ আছিল 40। আমাক লাগে কি? পার্সেন্টেজ লাগে না? 100% মাল্টিপ্লাই
পুৰা 0 0 4ৰে 4 কাটা গেল বাকি থাকিল কিমান 10 হয় না ইকুৱেল টু 10% হৈ গ'ল এনসার বুজি পাইছে না লাষ্টৰ খিনি বুজি নাপালো স্যাৰ পাৰ্চেন্টেজ চেঞ্জ যে স্যাৰ 4/40 যে কৰিলে সেইখিনি অকনমান বুজাই দিয়কচোন স্যাৰ তার মানে পার্সেন্টেজ যে চেঞ্জ হইছে এটা কিহর পার্সেন্টেজ কি বস্তু চেঞ্জ হইছে এটা কি বস্তু হাতি ঘোড়া বাঘ ভালুক কি চেঞ্জ হইছে এটা কি চেঞ্জ হইছে কি বস্তু এটা হোয়াট ইজ দিস এই ফলটো কি বস্তু স্যার এরিয়া এরিয়া মানে আমি এই যে এই বস্তুটো হলনি হইছে যে এরিয়া হলনি হইছে যদি এরিয়া হলনি হইছে আমি এটো কিহৰ ওপৰত গণনা কৰিম যেটো আগতে যেটো আছিল তাৰ ওপৰতে গণনা কৰিম যদি আগতে হলনি 4 হইছে মানে কি 4টো বাঢ়িল মানে কি আগতে কিমান আছিল 40 আছিল নে এই 40ৰ পৰা 40ৰ ওপৰতহে আমাৰ 4 বাঢ়িল না 40ত বাঢ়িল 4 কিমানত 4 বাঢ়িছে স্যার 40 40ত 4 বাঢ়িছে 40 টো তলত আহিবই কাৰণ অংকত 40 ভাগত 4টা ভাগ বাঢ়িছে তাক আমি পার্সেন্টেজ কৰি দিছো পার্সেন্টেজ 10 40 ভাগৰ আগত 40 আছিল এতিয়া 4 বাঢ়িল হয় না 40টা ভাগত 4টা ভাগ বাঢ়িছে পার্সেন্টেজ কৰি দিছো পুৰা ধৰণ কৰি 10% হৈ গ'ল ওকে স্যার বুঝিলো বুজি পাইছে না পাইছো পাইছো স্যার স্যার এড কৰি সহজ হ'ব নেকি এড কৰি সহজ কৰিব আৰু কিবা পাম নেকি অংকটো আমি একচুয়ালি এই অংকটো মুখে মুখে কৰা অংক একদম মুখে মুখে কৰা অংক এইখিনি যদি কৰি লৈছো আমি তেনেহলে এইখিনি একদম ইজি আছে টেনচন নাই 8 5 গুণ 40 11 আৰু 4 11 গুণ 40 বাঢ়িল কিমান 4 40/4 10% ফিনিশ মুখে মুখে কৰা মাত্ৰ এইখিনি আমি কৰি ল'ব লাগিব এইখিনিতো মুখে মুখে কৰা বস্তু টেনচন নাই মোক বুজাৰ কাৰণে কৰি দিছো এটা ভেরি ইন্টারেস্টিং অঙ্ক আছে এটা হ্যাঁ একদম ইন্টারেস্টিং অঙ্ক আছে দেখা যায় দাঁত ভাঙা অঙ্ক অঙ্কটো দেখা যায় দাঁত ভাঙা অঙ্ক কিন্তু একদম ইজি একো ভাবিব লগা নাই কোৱেশ্যনটো হ'ব এখন চহৰৰ জনসংখ্যা 1,89,000 এইটো দিছে এখন চহৰৰ জনসংখ্যা 1,89,000 নেক্সট কি দিছে 4/9 of them 4/9 of them are males কি কৈছে 4/9 of them are males বুলি দিছে মানে এই জনসংখ্যা কিন্তু 4/9 males সরি দে
9 ভাগের 4 অংশ পুরুষ ইংরেজি আহি যায় তার মানে 9 ভাগের 4 অংশ পুরুষ হ্যাঁ বাকিখিনি মহিলা 9 ভাগের 4 অংশ পুরুষ বাকিখিনি আমাক কি দিছে মহিলা হয় না 50% আরে 50% পুরুষ বিবাহিত জনসংখ্যা মুঠ ইমান 9 ভাগের 4 অংশ হল পুরুষ বাকিখিনি মহিলা 50% পুরুষ বিবাহিত আমাক কি দিছে 50% পুরুষ বিবাহিত আমাক কি উলিয়াব দিছে প্রথমত আমাক উলিয়াব দিছে বিবাহিত জনসংখ্যা কিমান শতাংশ আৰু দুই নম্বৰটো উলিয়াব দিছে কি বিবাহিত মহিলা কিমান শতাংশ এইটো উলিয়াব দিছে জনসংখ্যা টোটেল ইমান অংশ আমাক কি পুৰুষ দিছে বাকীখিনি মহিলা দিছে 50% পুৰুষ বিবাহিত দিছে পুৰুষ বিবাহিত দিছে হয় না তেতিয়াহ'লে বিবাহিত জনসংখ্যা কিমান টোটেল কিমান জনসংখ্যা বিবাহিত আৰু টোটেল কিমান মহিলা বিবাহিত সেইটো আমাক সুধিব কেনেকৈ কৰিম অংকটো কিবা ভাবিছা নে কিবা ভাবিব পাৰিছা নে চাবা দেই অংকটো একদম যাদু খেলাৰ দৰে হৈ যাব একদম যাদু খেলা একদম যাদু খেলা কোৱাচোন মাইক্ৰফোনটো অন কৰি ৰাখিলে আমি দেখা নাপাওঁ হা চাবা দেই আমি অংকটো আৰম্ভ কৰিম এই যি নাম্বাৰটো দিছে আমাক কিমান জনসংখ্যা এইবিলাক এনেই দিছে ইয়াৰ প্ৰয়োজন নাই আমাক আমি এই পৰা আৰম্ভ কৰিম এই 4/9 অংশ পুৰুষ চাবা দেই 4/9 মানে টোটেল যিমান জনসংখ্যা আছে তাক যদি আমি 9টা ভাগ কৰি লওঁ তাৰে কিমান ভাগ পুৰুষ পাইছো আমি 4200 আমাক শতাংশ উলিয়াব দিছে দেই আমাক সংখ্যা উলিয়াব দিয়া নাই হা অক্ষয় শতাংশ উলিয়াব দিছে সংখ্যা উলিয়াব দিয়া নাই আমি শতাংশ উলিয়াবলৈ যত্ন কৰি আছো হা আমাক যদি 9টা ভাগ যদি জনসংখ্যা যদি 9টা ভাগত ভাগ কৰিছো আমি কিমান ভাগ আমি পুৰুষ পাইছো পুৰুষ কিমান ভাগ পাইছো আমি 4 ভাগ পাইছো হয়নে সো আমি ইয়াতে লিখি ললো মেল ফিমেল মেল কিমান ভাগ পালো আমি 4 ভাগ ফিমেল কিমান ভাগ হ'ব তেতিয়াহ'লে 5 ভাগ ফিমেল হ'ব 5 ভাগ আমাৰ যদি 50% পুৰুষ বিবাহিত তেনেহ'লে বিবাহিত পুৰুষৰ সংখ্যা কিমান হ'ব বিবাহিত পুৰুষ কিমান হ'ব 2 আচ্ছা গোটেই চহৰখনৰ জনসংখ্যাৰ কথা কৈছে না আমাক গোটেই চহৰখনৰ জনসংখ্যাৰ কথা কৈছে না যদি 2 ভাগ পুৰুষ যদি বিবাহিত ঠিক এই 2 ভাগৰ সমানে মহিলা বিবাহিত হ'ব লাগিব হ'ব না নহ'ব কোৱাচোন এই বিবাহিত পুৰুষখিনি কাৰোবাকতো বিয়া কৰাইছে না হয় না সো আমাৰ এই মহিলাও কিমান আহিল 2 আহিল কিমান বিবাহিত আহিল না মহিলা 2 মহিলা 2 বিবাহিত আহিল না এইখিনি বুজি পাইছে না এইখিনি পাইছো পুৰুষ 2 বিবাহিত মহিলা 2 আনা উলিয়াব দিছে কি বিবাহিত জনসংখ্যা কিমান শতাংশ তেনেহ'লে টোটেল বিবাহিত মানুহ কিমান পালো আমি বিবাহিত মানুহ 2 যোগ 2 কিমান হল বিবাহিত 4
কিমানৰ ভিতৰত টোটেল জনসংখ্যা কিমান ভাগ আছিল আমাৰ? 9 ভাগ। 9 ভাগ। তার ভিতৰত 4 ভাগ কি হল আমাৰ? বিবাহিত। আমাক টোটেল বিবাহিত জনসংখ্যা শতাংশ উলিয়াব দিছে না? তো পার্সেন্টেজ কিমান হ'ব? 4 ভাগ। টোটেল কিমান? 9টা ভাগৰ 4 ভাগ আমাৰ কি বিবাহিত? কিন্তু 100% হলে কিমান হ'ব? পুরো হৰণটো কৰি দিয়া। এইখিনি পুৰণটো নিজে কৰা। কৰাচোন। কিমান বাৰ যায়? আৰু উলিয়াব দিছে কি আমাক বিবাহিত মহিলা কিমান শতাংশ? বিবাহিত মহিলা উলিয়াব দিছে। তো টোটেল মহিলা কিমান ভাগ আছিল আমাৰ? 2, 5, 5। 5 ভাগ 5 স্যার। ভাগ। টোটেল মহিলা আছিল 5। বিবাহিত মহিলা কিমান? 2। 2 ভাগ। 2। তাৰ পাৰ্চেন্টেজ কিমান হ'ব? কৰা। যিটো হয় সেইটো। 40 বছৰ। মহিলা 40 বছৰ। হুম? মহিলা হ'ব 40% না? 5ৰে 20 বাৰ যাব হয়নে? 40% মহিলা আমাৰ কি হ'ব? বিবাহিত। আৰু পুৰুষটো এইটো কৰি দিয়া এইখিনি। এইখিনি হ'ব আমাৰ শেষত যায় কিনে 44.9%। হৈ গ'ল। অংকটো ভাবিবলগীয়া একো নাইয়ে। মাত্ৰ আমি এটা চিত্ৰ আঁকি কিনে অংকটো কৰি দিছো। ক'ত ইমান 50%, ইমান শতাংশ, ইমান কিবা কিবি দিয়া আছে। আমাৰ মাথা খাব দিছে এইগিলা। অৱশ্যে যদি আমি এই যদি ট্ৰিক বিলাক যদি আমি অকল পাৰ্চেন্টেজৰ কনচেপ্টৰ পৰাই যে আমি ইমান ডাঙৰ মেথছ এটা ইমান সৰুকে কৰিব পাৰো, এইখিনি যদি আমাৰ জানা নাথাকে তেতিয়াহ'লে কিন্তু আমাৰ মাথা খাবই, হয়নে? এটা কাম কৰিম মই হা। মোৰ তাত এই যিমানখিনি মানে কি এই মেথছ বিলাক যে আছে, মই প্ৰিন্ট আউট কৰি লৈ আহিছো হা। এইবিলাক মই এটা কাম কৰিম, ফটো মাৰি এই ভাজে মই দি দিম। এই ভাজে দি স্যার দিম। আজিয়ে দিব। তেতিয়া মানে কি কৰিবা? আজি দিম। তেতিয়া কি কৰিবা তাৰমানে কি ঘৰত মেথছ বিলাক প্ৰথমতে কুৱেশ্যন বিলাক লিখি ল'বা। লিখি লৈ কৰিবলৈ যত্ন কৰিবা। হা, আৰু যদি একবাৰত পাৰা নাই তেতিয়াহ'লে ইয়াত অংকটো যি ইয়াত কৰি দিছে সেইখিনি চাবা। বুজি পোৱা না? বিভিন্ন হেৰিত বুজি পোৱা না চাবা। গজমিলন নিদিবা। গজমিলন মানে কি জানানে? গজমিলন হ'ব দে কিবা কিবা পাঁচছো দে। নিজকে নুবুজাব পাঁচছো দে বুলি। তাৰমানে আল্টিমেটলি নিজে পাৰাটো নিজক ফাঁকি নিদিবা। যদি বুজি নোপোৱা তেতিয়া যদি বুজি নোপোৱা তেতিয়াহ'লে মই আছো, মই আকৌ বুজাই দিম, টেনচন নাই। হয়নে? চ' আমি আজি আৰু বন্ধ কৰিম। আজি আৰু আৰম্ভ নকৰো আমি হা। স্যাৰ